Hi, good morning guys. আজি ৰাতিপুৱাই ডেইলি ব্লগ ষ্টাৰ্ট কৰিছো। ডেইলি ব্লগ আগতে মই এবাৰো দিয়া নাই। আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছো আপোনালোকৰ কাৰণে। আজি আহি আছো পথাৰলৈ মানে চেপা চাবলৈ আহি আছো আৰু মই আপোনালোকক দেখাম আজি ৰাতিপুৱাৰ এটা পৰিৱেশ। এতিয়া বৰ্তমান 5:30টা বাজিছে। সব ইফালে চেপা পাতি থৈছিলো কালি বৰষুণ দিব বুলি। বৰষুণ নাই বৰ্তমান একদম পথাৰত পানী নাই শুকাই গৈছে। তাতে চেপা চাবলৈ আহিছো আপোনালোকক দেখাব খুজিছো ৰাতিপুৱাৰ পৰিৱেশখিনি। চেপাটো চাই লওঁ কি লাগিছে কি নাই লগা ধৰিব পৰা নাই মাছ আঁতৰৰ পৰা। এই পুখুৰীটো চব মাছ কিমান সোমাই আছে। এইটো পথাৰৰ মাজত পুখুৰী চব টিপটিপাই আছে মাছে গোটেই। যথেষ্ট মাছ পাওঁ ইয়াত। যোৱাবাৰো যথেষ্ট মাছ পাইছিলোঁ কিন্তু সৰু মাছ কমি গ'ল যোৱাবাৰ। মানে যোৱাবাৰ ইয়াত শ'ল মাছ আৰু বৰালি মাছ সোমাই গ'ল। পথাৰৰ মাজত পুখুৰী যে সেইটো কাৰণে সোমাই গ'ল আৰু সৰু মাছখিনি প্ৰায় খেদি দিলে খালে কিছুমান দিছিল মাছ চব কেনেকৈ আছে। ইয়াত মানে ডলা জাল আপোনালোকে কি কয় নাজানো আমি ডলা জাল বুলি কওঁ। ডলা জাল বা চাৰিফেঙীয়া জাল যে তেনেকৈ বালে এশেৰত মানে 1 কেজি 1.5 কেজি তেনেকুৱালৈকে আহে। আঠুৱা বালেতো 2 কেজি 3 কেজিলৈকে আহি যায়। বৰ্তমান মাছ ইমান নাইও কিন্তু মানে কি এইবাৰ পানী যে বেছি নহ'ল। পানী বেছি নাইও আৰু যি এটা হৈছিলে পোৱালিতে মানে মৰিও গ'ল। বাৰু যি কি নহওক চেপাটো চাই লওঁ এবাৰ। চেপা ঘৰ থকা অৱস্থা শুনি আছিলোঁ। কিবা এটা আছে কিন্তু দেই মাগুৰ চাগুৰ আছে নে কি আছে এতিয়া। কুচিয়া এইটো চক। কুচিয়া সোমালে যেতিয়া মাছ ইমান নাথাকিব কাৰণ কুচিয়াই মাছটো খাই পেলাই। চব কুচিয়াত দেখিছেনে বাৰু এইফালৰ পৰা চাওকচোন মই দেখুৱাই দিছোঁ সেইটো চব। চেপাটোৰ ভিতৰত কুচিয়াটো আছে ধৰিব নোৱাৰিব বাহিৰৰ পৰা। কেমেৰাই ইমান ভালকৈ ঢুকি নাপায়। দেখিছেনে কুচিয়াটো লাগিলে বাৰু ৰক্ষা। নহ'লে ৰাতিপুৱাই আহি সুদাহাতে যাব লগা হ'ল। এইটো দেখিছেনে এতিয়া ধৰিব পাৰিছে অলপ। এইটো চাওক কুচিয়া এটা জোখৰটোৱে আৰু ইমান ডাঙৰো নহয় ইমান সৰুও নহয় জোখৰটোৱে লাগিছে। আচলতে মাছ থকাহেঁতেন মাছ সৰহকৈ লাগিলে কিন্তু কুচিয়াটোৱে চাগে মাছবোৰ খুৰাই দিলে আহিব নোৱাৰিলে। এইফালে চব 5:30টাৰ পৰিৱেশ। পথাৰ চব কেনেকৈ ৰ'দ ওলাইছে টকে ৰ'দ ওলাই আহি আছে। মানে দুপৰীয়াটো ৰুবই নোৱাৰে ৰোৱনী এতিয়া সোনকালে গৈ চব পথাৰত নামিলেই ৰোৱনী। উপায় নাই ৰাতিপুৱাই গৈ সোনকালে নোৰুলে উপায় নাই মানে। এয়া চাওকচোন 2 ৰুই আছে পথাৰত পানী একেবাৰে কম। ময়ো আহিব লাগিব পথাৰৰ ডিউটিলৈ। চাওকচোন মাছ পুখুৰীটোত মাছ চাওক না কেনেকৈ টিপটিপাই আছে। ধৰি যথেষ্ট ভাল লাগে আৰু ইয়াত মাছে খেদে যেতিয়া মানে এই শ'ল মাছ বা বৰালি মাছবোৰ যেতিয়া সৰু মাছবোৰ খেদে নহয় একদম উফৰি চিটিকা মাৰি দিয়ে একেবাৰে জঁপিয়াই উঠে মানে মাছখিনি। চাওকচোন কেনেকৈ আছে চব এনেকৈ মানে শ'ল মাছবোৰে খেদেও প্ৰায় চব। পুঠি মাছ আৰু দনিকণা মাছ এইবোৰ চব যিমান যে কমাই আছে যে পুঠি মাছ আৰু দনিকণা মাছ লগত কাৱৈ মাছ 2-এজনী আছে কিন্তু পুঠি আৰু দনিকণাই বেছি। চাওকচোন ইফালে গোটেই পুখুৰীটো মানে জেং দিয়া নাই এবাৰ এতিয়ালৈকে। জেং দিব লাগিব। জেং দিবলৈ সময় হোৱা নাই। খেতিত লাগি আছোঁ সেইবোৰ বিচৰাই নাই। দেখিছে মাছে কেনেধৰণে আছে। যথেষ্ট মাছ পাওঁ এইটো পুখুৰীৰ পৰাই মাছ খাই থাকিব পাৰি মানে ধৰাৰ সুবিধাখিনি হ'লে। এইফালে চক এয়া চব মাছে কেনেকৈ টিপটিপাই আছে চব দেখিছেনে। উতলি আছে বুলি ক'লেও বেয়া নহ'ব চাগে ন। দেখিছে কেনেকৈ টিপটিপাই আছে চব মাছ। এয়া চক অলপ জুম কৰি দিছোঁ ওচৰৰ পৰা চক। বাৰু এতিয়া যাওঁ চেপা থৈ কৰি আকৌ নিজৰ ডিউটি ওলাব হ'লেই। বতৰ দেখিছেই নহয় তেতেকৈ ওলাইছে ৰ'দ। এফালে কঠীয়া তুলি থোৱা আছে বোকা দি থোৱা আছে। কঠীয়া নিব লাগে কঠীয়া কঢ়িয়াবও লাগে। সেইফালে সেয়া কঠীয়া আছে। চেপাত মাছ আৰু কুচিয়া উলিয়াই কিবা এখন খাই গৰম পানী বা চাহ অকণ খাই আকৌ কোৰখন লৈ আহিব হ'লেই। বাৰিষা বতৰ আৰু কিহত ব্যস্ত। এইফালে আমাৰ পথাৰত চলা বসন্তীখনে এইফালে থৈ দিছোঁ। পথাৰত নমাবলৈতো এতিয়া নায়েই পানী নাই। মানে প্ৰায় জেগাততো এনেকুৱাই হৈ আছে বৰষুণ নাই পানী নাই মানে কি হ'ব। এনেকৈ যদি দুৰ্ভিক্ষ হৈ যায় কি হ'বগৈ বাৰু চব। এইফালে আমাৰ মোৰ পিছে আহি ওলাইছে লাখুটিডাল লৈ কুজুককৈ দেখিছেনে। ৰখি নাথাকে মুঠতে মাও ৰখি নাথাকে আহিয়ে থাকিব এইফালে সেইফালে ঘূৰিয়ে ফুৰিব। এইয়া দেখিছেনে কুচিয়া লাগিছে। কুচিয়া ডাঙৰ
ৰাতিপুৱাই এয়া দিনটোৰ ব্যস্ততা আৰম্ভ হ'লেই আৰু এনেধৰণে ব্যস্ততাখিনি আৰম্ভ হৈ গৈ থাকিব। কৰিবই লাগিব, বতৰেই খেতিৰ ছিজন। আহি পাই গ'লোহি ঘৰ। এয়া এতিয়া খালী কৰি ল'ম ন, কি আছে কি নাই চাওঁ, আপোনালোকো দেখুৱাওঁ আৰু ময়ো চাওঁ চেপাটোত কি লাগি আছে নহয় জানো। মানে চেপাটো কালি বৰষুণ দিব বুলিয়ে পাতিছিলোঁ, বৰষুণ কিন্তু নিদিলে। বৰষুণ দিয়াহেঁতেন যথেষ্ট মাছ থাকিলে, কাৰণ যিখিনি মাছ যে মই আপোনালোক দেখুৱাওঁ তৃপ্তি পাই আছে সেইখিনি ওলাই গুচি গ'লহেঁতেন। এইটো চাওক, এইটো কুচিয়া মাছ তেনেকৈ নায়েই। এই ইয়াত দেখিছেনে কেইটামান, তাকো এইকেইটা একদম আগৰাতিয়ে লগা, অকণমান লৰিলে, এইকেইটা বেয়াই হৈছে, গোটেইকেইটা খাব নোৱাৰে। পিছ ৰাতি মানে কুচিয়াটো লাগি গ'ল, কুচিয়াটো লগাৰ কাৰণে আৰু বেলেগ মাছ নাহিলেই ওচৰলৈ, কাৰণ চেপাটো খোলখোলাই আছেতো গোটেইটো। চেপাটো খোলখাই থকাৰ কাৰণে এনেকুৱা হ'ল। ৰাতিপুৱা এনেকৈ মাছ দুটামান পালে ভাল লাগে, দিনটোৰ মানে ৰাতিপুৱা সাঁজটো চলি যায় নহয় জানো। কিছুমানে ফাঁচি পাতে, আগতে মই পাতিছিলোঁ, কিন্তু এতিয়া ফাঁচি নপতা হ'লোঁ। কি হয়, ফাঁচি পাতিলে এতিয়াতো পানী নাই, পূৰা সাপ লাগে। ৰাতিপুৱাৰ সময়খন এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু আজিলৈ ডেইলি ব্লগ ইমানতে সামৰিছোঁ। ধন্যবাদ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।